আজাৰাৰ সভাঘৰত মিষ্টাৰ শৰাইঘাট দেহশ্ৰী প্ৰতিযোগিতা। ৰাজস্থানৰ আৰছান খানলৈ ৩৭ সংখ্যক মিষ্টাৰ শৰাইঘাট ২০২৬ৰ খিতাপ। ৰিংকু দাসে আজুৰি আনিলে মিষ্টাৰ শৰাইঘাট অসমৰ সন্মান। ৱেষ্ট বেংগলৰ দেৱযানী কেচিৰ শিৰত মিছ শৰাইঘাট ২০২৬ৰ মুকুট। যোৱা ২৫ এপ্ৰিলত গুৱাহাটীৰ আজাৰাস্থিত সভাঘৰত অনুষ্ঠিত হয় ৩৭ সংখ্যক মিষ্টাৰ শৰাইঘাট ২০২৬ ক্লাছিক বডি বিল্ডিং চেম্পিয়নশ্বিপ। ক্ৰীড়াংগনত সমাৱেশ ঘটিল প্ৰায় ৫০গৰাকী ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদৰ। সভাঘৰত সমবেত অজস্ৰ দৰ্শকৰ সন্মুখত শৰীৰ চৰ্চাবিদসকলে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন। প্ৰতিযোগিতাখনত মিষ্টাৰ শৰাইঘাট ২০২৬ৰ খিতাপ আজুৰি আনিলে ৰাজস্থানৰ শৰীৰ চৰ্চাবিদ আৰছান খানে। তদুপৰি ৩৭ সংখ্যক মিষ্টাৰ শৰাইঘাট প্ৰতিযোগিতাৰ শীৰ্ষ ১০ৰ ভিতৰত থকা খেলুৱৈসকল হ'ল ক্ৰমে মণিপুৰৰ এল দীনেশ সিং, চণ্ডীগড়ৰ ৰাহুল সিং চৌহান, অসমৰ ৰিংকু দাস, অসমৰ প্ৰেমচন্দ দাস, ৰাজস্থানৰ প্ৰবীণ কুমাৰ, মধ্যপ্ৰদেশৰ ৰাজীৱ চাহু, অসমৰ মানুৱেল মাৰ, ৱেষ্ট বেংগলৰ অভিষেক গুপ্তা আৰু মধ্যপ্ৰদেশৰ SK শুক্লা। আনহাতে মহিলা শৰীৰ চৰ্চাবিদৰ বাবে অনুষ্ঠিত চাই বিকাশ মিছ শৰাইঘাট ২০২৬ৰ খিতাপ আজুৰি আনিলে ৱেষ্ট বেংগলৰ দেৱযানী কেচিয়ে। মিছ শৰাইঘাট মহিলা বডি বিল্ডিঙত শীৰ্ষ ৫টা স্থানত থকা আন মহিলা শৰীৰ চৰ্চাবিদসকল হ'ল ক্ৰমে অসমৰ হিমানী বড়ো, অসমৰ বৰ্ণালী বসুমতাৰী, IBBFৰ অনুপমা শৰ্মা আৰু অসমৰ স্মৃতি শৰ্মা। আনহাতে অষ্টম অসমীয়া প্ৰতিদিন মিষ্টাৰ শৰাইঘাট অসমৰ খিতাপ দখল কৰে ৰিংকু দাসে। তদুপৰি মিষ্টাৰ শৰাইঘাট অসমৰ শীৰ্ষ ৭টা স্থানৰ ভিতৰত থকা খেলুৱৈসকল হ'ল ক্ৰমে প্ৰেমচন্দ দাস, মানুৱেল মাৰ, ৰুবুল হক, সঞ্জীৱ হাজৰিকা, ৰাজ বুঢ়াগোহাঁই আৰু কুশল কলিতা। প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ইণ্ডিয়ান বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ'চিয়েশ্যনৰ বিষয়ববীয়া, আছাম বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ'চিয়েশ্যনৰ সদস্যসকল, শুভাকাংক্ষী তথা পৃষ্ঠপোষকসকলকে আয়োজকৰ হৈ ধন্যবাদ জনাইছে ভৱজ্যোতি গোস্বামীয়ে। যোৱা ২৫ এপ্ৰিল তাৰিখে আমি ৩৭তম মিষ্টাৰ শৰাইঘাট দেহশ্ৰী প্ৰতিযোগিতা আমি সুকলমে অনুষ্ঠিত কৰিলোঁ। এইবাৰ আমি খেলখন গুৱাহাটীৰ অলপ বাহিৰত পাতিছিলোঁ, আজাৰা সভাঘৰত। তাতে আমাৰ যিসকল আমাৰ খেল অনুৰাগী আছে, বহুত তাতে খেল অনুৰাগী আছে আমাৰ আজাৰা অঞ্চলত। বহুতো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্লেয়াৰো আছে। লগতে আজাৰা তালুক, আজাৰা সভাঘৰৰ পৰিচালনা সমিতিৰ সমূহ সদস্য, তেওঁলোকৰ সহযোগত, ৰাইজৰ সহযোগত আমি এইবাৰ খুব সুন্দৰভাৱে খেলখন অনুষ্ঠিত কৰিলোঁ আৰু যথেষ্টখিনি প্ৰতিযোগী আমাৰ ইয়াত অংশ লৈছিলে। আমাৰ 3টা ইভেণ্টত খেল হৈছিলে। আমাৰ মূল প্ৰতিযোগিতা হৈছে ৩৭তম মিষ্টাৰ শৰাইঘাট অল ইণ্ডিয়া ক্লাছিক বডি বিল্ডিং চেম্পিয়নশ্বিপ। তাৰপিছত আমাৰ 8th অসমীয়া প্ৰতিদিন মিষ্টাৰ শৰাইঘাট আছাম 2026 আৰু মহিলাসকলৰ বাবে আমি অনুষ্ঠিত কৰিছিলোঁ 5th চাই বিকাশ মিছ শৰাইঘাট ওমেন বডি বিল্ডিং চেম্পিয়নশ্বিপ। 3টা বিভাগত আমি অনুষ্ঠিত কৰিছিলোঁ আৰু খুব সুন্দৰভাৱে আমাৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ গ'ল। আমি এই ক্ষেত্ৰত আমি ইণ্ডিয়ান বডি বিল্ডাৰ্ছ ফেডাৰেশ্যনৰ সভাপতি সম্পাদকে ধৰি সমূহ সদস্য, অসম বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ'চিয়েশ্যনৰ সমূহ সদস্য, মিডিয়াৰ আমাৰ সহযোগী যিসকলে আমাক ছাপোৰ্ট কৰিছে, ইলেক্ট্ৰনিক প্ৰিণ্ট মিডিয়াৰ সকলো সাংবাদিক বন্ধু বান্ধৱী, লগতে আমাৰ ৱেল উইচাৰ্ছ যিখিনি আছে, স্পনচৰ্ছ আছে, আটাইকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতেও আমি যদি সহযোগিতা পাওঁ, আমি খেলখন আকৌ আগুৱাই নিব পাৰিম। গতিকে এইখিনি মই ক'বলগীয়া আছিলে। লগতে এইবাৰ আমাৰ 3টা টাইটেল, যিসকলে 3টা টাইটেল পালে, সেই 3টা টাইটেল হ'ল 37 মিষ্টাৰ শৰাইঘাট অভাৰঅল টাইটেল উইনাৰ হ'ল ৰাজস্থানৰ আৰছান খান। অসমীয়া প্ৰতিদিন মিষ্টাৰ শৰাইঘাট অসম, এই টাইটেলটো পালে ৰিংকু দাস। যোৱাবাৰো তেওঁ এই টাইটেলটো পাইছিলে, দ্বিতীয়বাৰৰ বাবে তেওঁ এই টাইটেলটো পাইছে। মহিলাসকলৰ কাৰণে যিটো আমি খেল পাতিছিলোঁ মিছ শৰাইঘাট আছাম চাই বিকাশ এডুকেশ্যন ইনষ্টিটিউটৰ ছাপোৰ্টত, মিছ শৰাইঘাট 2026, এই টাইটেলটো পালে ৱেষ্ট বেংগলৰ দেৱযানী কেচি। গতিকে আমাৰ খুব ভাল আমাৰ এটা পৰিৱেশত খেল অনুষ্ঠিত হ'ল। সমূহ ৰাইজ তথা ৱেল উইচাৰ্ছ যিখিনি আছে, পুনৰবাৰ মই আটাইকে ধন্যবাদ জনাইছোঁ। আমাৰ খেলবিধক
ছাপোৰ্ট কৰাৰ বাবে। ক্ৰীড়া অনুৰাগীৰ আশা গৰিমা বিজড়িত মিষ্টাৰ শৰাইঘাট দেহশ্ৰী প্ৰতিযোগিতাৰ যাত্ৰা হওক সুদূৰ প্ৰসাৰী। নিউজ ডেস্ক ৰিপৰ্ট গগৈ স্পৰ্টছ এনে। জুজিটছু এৰিনাত ষ্ট্ৰেংথ ফ'কাছ ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জুজিটছু জুডো কাৰাটে যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 75768652995 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী।